চিকিৎসালয়লৈকে নিয়াৰ আপোনালোকে দেখিছে যে দেশৰ আন জিলাৰ লগতে শোণিতপুৰ জিলাতো আমি মক ড্ৰিল এইটো কৰিছোঁ আৰু ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ পৰা আমি ডেঞ্জাৰ ছিগনেল পোৱাৰ লগে লগে আমাৰ গোটেই টাউনত আমি চাইৰেন বজাইছোঁ। তাৰ লগে লগে আমাৰ যিমানবিলাক এজেঞ্চি আছে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা আৰম্ভ কৰি স্বাস্থ্য বিভাগ চিভিল ডিফেন্স সকলোখিনি এক্টিভেট হৈছে আৰু এই যিটো এয়াৰ ৰেড মক ড্ৰিল সেইটো আমি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ সকলোৰে এটা অভিজ্ঞতা হ'ব আৰু আগলৈও আমি এনেকুৱা ধৰণৰ পদক্ষেপ নিশ্চয় হাতত ল'ম। ধন্যবাদ। চাওক, আমি যিধৰণে চৰকাৰৰ পৰা নিৰ্দেশনা পাইছোঁ সেইধৰণে আজি 4 বজাৰ লগে লগে আমি বিভিন্ন দেশৰ বিভিন্ন জিলাৰ লগতে শোণিতপুৰ জিলাৰ তেজপুৰ চহৰত আমি এয়াৰফ'ৰ্চ ষ্টেচনৰ পৰা যেতিয়া ডেঞ্জাৰ ছিগনেল পাইছোঁ লগে লগে আমাৰ গোটেই চহৰত চাইৰেন বাজি উঠিছে আৰু লগে লগে আমাৰ গোটেই এজেঞ্চিখিনি যি ধৰণে যাৰ দায়িত্ব সেইমতে এক্টিভেট হৈছে। আমি ইয়াত বম ব্লাষ্ট হোৱা, জুই লগা, আমি যিটো অঞ্চল বাছি লৈছিলোঁ এটা আমাৰ ষ্টেট ট্ৰেন্সপৰ্টৰ বাছ ষ্টেচন আৰু SBI ষ্টেট বেংক এটা ব্যস্ততাপূৰ্ণ অঞ্চল, তাতে আমি এই প্ৰক্ৰিয়াটো এই মক ড্ৰিলটো অনুশীলনটো আমি কৰিলোঁ আৰু লগে লগে ইয়াত আমাৰ সকলো এজেঞ্চি আহি যোগ দিলে। ইয়াত চিভিল ডিফেন্সৰ ভলণ্টিয়াৰৰ লগতে আমাৰ আৰক্ষীৰ লোকসকল, হোম গাৰ্ড আৰু লগতে NCCৰ লোকসকল আৰু লগতে স্বাস্থ্য বিভাগ সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচে অংশগ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ যে এই ধৰণৰ অনুশীলনে আমাক যথেষ্ট এনেকুৱা ধৰণৰ পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। আজি সন্ধিয়া 6:30 বজাত আমাৰ এটা ব্লেকআউট হ'ব আৰু সেইটো এয়াৰ ষ্ট্ৰাইক হ'লে কেনেকৈ লাইট নুমাব লাগে, কেনেকৈ সকলোৰে ঘৰত ইনভাৰ্টাৰ থাকে কিন্তু সেই সময়ত ইনভাৰ্টাৰো নুমুৱাই দিব লাগে, দৰ্জা খিৰিকী বন্ধ কৰি পৰ্দা টানি থ'ব লাগে যাতে ওপৰৰ পৰা আকাশৰ পৰা পোহৰ দেখা নাপায়। ইয়াৰ উদ্দেশ্য সেইটোৱে। আৰু এয়াৰ ষ্ট্ৰাইক হ'লে এয়াৰ ৰেডটো বেছি সময়ৰ কাৰণে নহয়, 10 মিনিট বা 15 মিনিটৰ কাৰণে হয়, তাৰপিছত আকৌ গুচি যায়। গতিকে সেই সময়ত নিজকে কেনেকৈ বচাব পাৰি সেইটোৱে জনসাধাৰণে বুজি উঠাটোৱে আমাৰ উদ্দেশ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।